আজি মোৰ গাৰ্লফ্ৰেণ্ডজনীক খনিকৰ পাৰ্কলৈ ফুৰাবলৈ লৈ আহিছোঁ। তো ভিতৰত গৈ দেখাই আছোঁ পাৰ্কত কেনেকুৱা কি পৰিৱেশ, আৰু আমি তাত বহিম অলপ দেৰি, গোটেইখিনি বস্তু দেখাম। পাৰ্কৰ মেইন গেট আৰু সোমোৱাৰ আগত 30 টকা টিকেট কাটিব লাগিব। পাৰ্কৰ ভিতৰত আমি এণ্ট্ৰি হৈ গ'লোঁ, বাকী ভিতৰত গৈ আছোঁ আৰু সোমোৱাৰ লগে লগে একদম গোটেই গ্ৰীণ চাৰিওফালে গ্ৰীণ। ইয়াত এটা পাহাৰ বনাই থোৱা আছে। তাৰপিছত আমি গ'লোঁ এটা বাঁহেৰে বনোৱা এটা মানে বহিব পৰা খুব ধুনীয়া এটা জেগা, তাত অলপ আমি বহি কথা চথা পাতিলোঁ ধুনীয়াকৈ। তাৰপিছত পাৰ্কৰ পিছফালে গ'লোঁ, ইয়াত একদম কাঠফুলা টাইপৰ কেইবাটাও ধুনীয়া ধুনীয়া জেগাত বনাই থোৱা আছে, তাত আমি অলপ দেৰি বহিলোঁ। তাৰপিছত আমি বেলেগ বেলেগ জেগাত বহিলোঁ, কাৰণ প্ৰতিটো জেগাৰ বহাৰ মজাটো ল'ব লাগিব, কাৰণ পাৰ্কৰ ভিতৰত সোমাইছোঁ যেতিয়া। তো ইয়াত অকণমান বহিলোঁ, ছাইডত পুখুৰী এটা আছে। তাৰপিছত তাত আমি কেইবাটাও ৰিল বনাইছিলোঁ আৰু তাইক এনেকৈ ঘূৰালোঁ খুব ধুনীয়াকৈ। এনেকুৱা এটা শ্বট ল'লে খুব বেছি ভাল লাগে। মোৰ আগৰ ভিডিঅ'টো এনেকুৱা শ্বট লোৱা আছে, আপোনালোকেও পাৰ্কত ভিতৰত গৈ এনেকৈ এনজয় কৰিব পাৰে বহি। আমি খুব ধুনীয়াকৈ এনেকৈ পাৰ কৰিলোঁ সোমাইবোৰ তাত, আৰু বাহিৰত ওলাওঁতে ধুনীয়া গেট এখন পায়।